हेलो एवरीवन সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅলৈ আৰু বহুত দিন হল একো ভিডিঅ দিয়া নাই আৰু আজি ৰাতিপুৱাই মোবাইলটো হাতত তুলি ললো যে বহুত দিন ভিডিঅ দিয়া নাই আজি দিব লাগিবই আৰু ভাবিছে যে এজনী কৰবালৈ যায় যে চাদৰ মেখেলা পিন্ধি আছে ৰাতিপুৱাই আসলতে আজি আমাৰ ঘৰত সত্যনাৰায়ণ পূজা পাতিছে আৰু ভাবিছো আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰো আৰু উঠাটো বহুত সোনকালে উঠিলো আজি আৰু ইমানেই কাম মানে ব্লগটো ষ্টাৰ্ট কৰা ৰাতিপুৱা নহলে আৰু গাছা ধুই পেলাই আজৰি হৈ বলো ষ্টাৰ্ট কৰো আৰু ব্লগটো আৰু আজি গোটে দিনটো দেখুৱাম আপোনালোকক কোন আহে কি হয় আমাৰ সত্যনাৰায়ণ পূজালে আৰু প্ৰতি বছৰে পতা হয় আমাৰ আৰু মই ব্লগ কৰি দেখুৱাও আৰু আপোনালোকে ভাবিছে চাগে ন বহুত দিন ব্লগ দিয়া নাই মোক বহুতে সুধিও আছে আৰু সঁচাকৈ থাকিয়ে গৈছে মানে কি আৰু নবনাও বুলি নহয় আসলতে টাইমে হোৱা নাই বা নিমিলে তেনেকে ব্যস্ত থাকিবলগীয়া হৈছে আৰু ভাবিলো আজি নহয় আৰু ব্লগবোৰ দিব লাগিব নহবা মানুহে মোক পাহৰিয়ে যাব আৰু সেই লাষ্ট সৰস্বতী পূজাতে দিছিলো আৰু বহুত মৰমো দিছে ধন্যবাদ সেই কাৰণে আৰু চাই থাকিব আজি কি হয় কি নহয় দেখুৱাই গৈ আছো আৰু চাই থাকক আজিৰ পৰা যেহেতু মেট্ৰিক পৰীক্ষাও ষ্টাৰ্ট হৈছে আৰু হাই সেকেন্ডাৰী পৰীক্ষা চলিয়া আছে আৰু দেৰিকে হলেও হাই সেকেন্ডাৰী পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষা সকলো শিক্ষাৰ্থীলৈ বহুত শুভেচ্ছা থাকিল পুৰা ধুনীয়াকৈ এক্সামটো দিয়া আৰু ৰিজাল্ট সবৰে যাতে ভাল হওক আৰু যেহেতু মই বনোৱাই নাছিলো আৰু হেতু কাৰণে হাই সেকেন্ডাৰীখিনি দেৰিকে দিছো বাকি যিকিখন আছে একদম মজাকে দিবা আৰু মেট্ৰিক পৰীক্ষা যেহেতু আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু ভাইটি ভণ্টিখিনি একদম ধুনীয়াকৈ দি দিবা আৰু বাকি বেছি কথা কৈ নাথাকো এতিয়া আৰু ভিডিঅ'টো কন্টিনিউ কৰি গৈ থাকো আৰু আপোনালোকে একদম পুৰা চাই থাকক আৰু কি হয় কি নহয় চাই থাকক দেখুৱাই আছো মোৰ হৃদয় ৰামধেনু সাতুৰঙি ৰঙেৰে বুকুতে বিয়পা অভিমানী দাৰে কিনো কৈ গোপনে সো গাইজ আমাৰ আজি সত্যনাৰায়ণ পূজা এয়া মাহ ধুই আছে আৰু সত্যনাৰায়ণ পূজা বুলিলে কল মেইন আৰু স্পেচিয়েলি ঘোলটো আৰু সেইটো কাৰণে কল যোগাৰ কৰি আছে আৰু সকলোৱে মানে নিয়মটো বেলেগ ঘোল বনোৱা আৰু আমাৰটো অলপ বেলেগ আৰু এইফালে মায়ে কাজু গুচাই আছে এইফালে দীপা মাহীয়ে পিঁয়াজ চবেই ভাগে আৰু এইফালে মই ব্লগ আৰু অকণমান দেখুৱাই দিছোঁ সো গাইজ এইফালে মই চাকি যোগাৰ কৰি আছো আগফালে দিবৰ কাৰণে আৰু এইফালে এইবোৰ কল চল থৈ দিছে কাইলৈও আকৌ আমাৰ ঘৰত এটা অনুষ্ঠান আছে কাইলৈ আই সবাহ আছে আৰু কাইলৈ ব্লগ নবনাওঁ আৰু আই সবাহ আৰু আজি এয়া দেখুৱাম কোন আহে কি হয় আৰু এইফালে সজাব গোসাঁই মই এইফালে চাকি গছ দি লওঁ তাৰপাছত লগ পাই আছো আৰু কি হয় আপোনালোককো দেখুৱাই গৈ থাকিম চাই থাকিব বিষ্ণু কাললে মাসে কুম্ভ রাশিতে ভাস করে শুক্লে পক্ষে একাদশী ভরদ্বাজ সুগোত্র শ্রী শিবেশ্বর দেব সর্বনম যথা বিহিত কর্মগুরু পূর্ব পরম্পরা রক্ষা করে আজি ওম শিবায় নমঃ এতে গন্ধ পুষ্পে ওম শ্রী বিষ্ণুবে নমঃ সো গাইজ পূজাৰ কাম চলি আছে মই অকণমান দেখুৱালোঁ মানে বিতামাহে আমি বৰণ দিলোঁ বৰণ দিওঁতে অকণ ভিডিঅ' কৰি থৈছিলে বৰণ দিওঁতে আপোনালোকক দেখুৱাই দিছোঁ এতিয়া পূজা চলি আছে আৰু পূজা আৰম্ভ বৰণ দিয়াৰ পিছত আৰু এতিয়া সংকল্প ল'বলৈ আছে ময়ো মানে বৰণ দিবৰ কাৰণে সংকল্প যিহেতু বাৰ্ষিক পূজা আৰু ঘৰখনৰ হৈ একো খোৱাই নাই ৰাতিপুৱাৰ পৰা ঠাণ্ডা পানী এখনো খোৱা নাই সংকল্পটো দি লওঁ আৰু তাৰপিছত খাবলৈ ভাল হ'ব সংকল্প এতিয়া হ'বই আৰু তাৰপিছত দেখুৱাম বাৰু সংকল্প লওঁতেও বাকী পূজা চলি আছে আপোনালোকে চাই থাকক ভাতৃ ভাত্ৰাদি হৈ শৰণ্যে কম্মকে গৌৰী নাৰায়ণং নমস্তে হে নাৰায়ণ দাদা হাই বেটি হাই ইজনী আমাৰ ইজনী নাচাইছে এইবোলে চাই দে গলো নাচাই এজনী আমাৰ ডাঙৰজনী নাচাই এজনী এই আমাৰ মামু এই নেচাই অকণ চাওঁ না নাচাইছে এইফালে আমাৰ ৰাইজ গোটেই মানে খোৱাত ব্যস্ত এতিয়া বৰ্তমান চাহৰ পৰ্ব আৰু চাহৰ লগত কি বনালোঁ নেদেখুৱালে আপোনালোকক দেখুৱাম ৰ'ব পিছে পৰে এইফালে খাই আছে চব গোটেইকেইজনী মাহী মুনু মাহী মামাহে দেখিয়ে থাকে
সেইদিনা কষ্ট বেছি সেৱাৰ পৰিবাৰ এই খবৰ দুখে কৰি ভাবে মই চ' গাইজ আমাৰ পাণচালি পঢ়ি আছে পূজা পূৰা চলি আছে আৰু চব মানুহ আহিলে মাহী গোটেইকেইজনী আহিলে আৰু মামীহঁতো আছে বাৰু বাকী চাই থাকক আৰু মই মানে কি ভিডিঅ' কৰি থাকিবলৈ বেয়া পাওঁ খানাও বনাই আছে এইফালে আৰু কাম চামো লাগি থাকিবলগীয়া আছে যে অকণমান দিগদাৰ হয় আৰু ঘৰত কিবা এটা পাতিলে চ' তথাপিতো তাৰ মাজে মাজে মই অকণমান দেখুৱাই আছোঁ আপোনালোকক বাৰু তে চাই থাকক খানা বনাই আছে দেখুৱামগৈ ৰ'ব আজি হয় নি আজি বোলে টেষ্ট এইটো বাটাৰটো হেৰি হৈ আছে নি বাৰু হা বাটাৰ পৰা হেৰি হৈ আছে আৰু এইফালে আমাৰ কাৰিকৰ ঘৰৰ টেনশ্যন নাই গোটেই তিনিজন আছে আৰু বনাই আছে আমাৰ অৱচন যদি কৰগতে এই যে কইনাখি বসি আছে নদীতে শীঘ্ৰ গতি চলি যাওঁ তাহান গোচৰে জামাই অৱচনে সাধু সতৰ চ' গাইজ ইফালে পূজা চলি আছে আৰু এইফালে সকলোখিনি আহিলে আমাৰ মানুহ আৰু আহিও আছে বাৰু তাকে এয়া চব আৰু দেখুৱাই দিছোঁ অকণমান আৰু এইফালে বনদাই আটা সানি তোমাক উঠাই দিছোঁ কাম কৰিছা বুলি প্ৰমাণ হাই কৈ দিয়া প্ৰমাণ নবা কৰি ভাবিব নহয় বুলিব মই একো কোৱা নাই বুলি ভাবিব সেইটো কাৰণে দেখুৱাই দিছোঁ আৰু ধুনীয়াকৈ আমাৰ ইয়াৰ বাইদেউহঁতো আহিলে আৰু তাহাঁতি চাকি দিছিলে যিহেতু আৰু সেইটো কাৰণে সেৱা কৰি আছে আৰু চাকি লগাই আছে আৰু অকণমান মই আপোনালোকক পৰিৱেশটো দেখুৱাই দিছোঁ তাৰ মাজে মাজে কামো কৰি আছোঁ তাৰ মাজে মাজে ব্লগো কৰি আপোনালোকক দেখুৱাই আছোঁ আৰু এয়া সকলোখিনি ৰাইজ আহিলে আৰু এইফালে আজি চাহৰ লগত আমাৰ আইটেমখিনিও দেখুৱাই দিছোঁ আৰু এইফালে চবেই কথা পাতি আছে একদম ডাইনিং টেবুলত মানে চব ৰুমতে ফুল যিহেতু মানুহ চবতে দেখুৱাই দিছোঁ আমাৰ এয়া দেৰগাঁৱৰ পৰা পাৰিছেহি বৌজনী বহুত দিনৰ মূৰত হাই কৈ দিয়া হাই দেখুৱাই দিছোঁ তেতিয়াহে চাব আকৌ চবেই এবাৰ আপত্তি কৰিব নহয় হয়নে গোটেইকেইজনী আছে বৌ মানে আজি সম্পূৰ্ণ হৈ আছে আৰু আহক সত্যনাৰায়ণ পূজা ভাগিলে আৰু সকলো সেয়া কৰি আছে আচলতে আমি একদম আগত আছোঁ ইমান দীঘল লাইন পিছলৈকে পূৰা আৰু পিছৰ পৰা ইহঁতি অকণ ভিডিঅ' কৰি থৈছিলে আপোনালোকক দেখুৱাই দিছোঁ কাৰণ মই আগত সেৱা কৰি আছোঁ দেখুৱাব নোৱাৰিলোঁ সেইটো কাৰণে পূজা যিহেতু ভাগিলে আৰু সকলোৱে এয়া প্ৰসাদ খোৱাত ব্যস্ত দেখুৱাই দিছোঁ সকলোকে এয়া দেউতাই দি আছে সকলোকে আচলতে সত্যনাৰায়ণ পূজা প্ৰসাদকেইটা খাবলৈ সঁচাকৈ ইমান ভাল লাগে নহয় আৰু সকলোৱে সেয়া খাই আছে আৰু এটা কথা কি জানেনে সত্যনাৰায়ণ পূজা বুলি ক'লে আচলতে ঘোল মেইন আৰু ইয়াৰ পিছত ঘোল আছে আৰু দেখুৱাই দিছোঁ আৰু সকলোৱে প্ৰসাদ খাই আছে আৰু ময়ো প্ৰসাদ খাই লওঁ ইয়াৰ পিছত স্পেচিয়েল ঘোল খাবলৈ কেনেকুৱা হৈছে ঘোল ঘোল মেইন এইবোৰ নকবি দেই ব্লগত ওলাই গৈছে বাতি ধোৱা ধুনীয়া বাতিটো মৰম লাগিছে কিবা এটা ময়ো কৈছোঁ মৰম লাগিছে বুলি দুবাতি ন বাবা দা চব দুবাতি কেনেকুৱা হৈছে ঘোল টেষ্টি মজা সত্যনাৰায়ণ পূজা বুলি ক'লে আচলতে ঘোল মেইন যিহেতু আৰু সঁচাকৈ ইমান বেছি টেষ্টি হৈছিলে ঘোলটো আৰু ঘোলটো প্ৰিয়ও বাৰু খাবলৈও ধুনীয়া হৈছিলে ঘোল নাই খোৱা নি কেনেকুৱা পালে ঘোল খোৱা হৈ গ'ল প্ৰসাদটো হ'ল এইবাৰ আহিলে লুচি ভাজি আৰু সত্যনাৰায়ণৰ মেইন খানাটো আৰু এয়া সকলোকে দি থকা হৈছে এইফালে সমাজৰ মানুহখিনিকো ইয়াতে দিয়া হৈছে আৰু ভিতৰত এনেকৈ আলহীখিনিক দিয়া হৈছে
এয়া আমাৰ চবে খাই মেলি গ'লে হেমন্ততে খাই আছে আপোনাক নুঠালে আকৌ ব্লগটো আধৰুৱা হ'ব নহয় পূজা কাৰণে আহিলোঁ খুব সুন্দৰ হৈছে পূজা ধুনীয়াকৈ সকলো ৰাইজ আহিলে পূজা হৈ গ'ল নাম প্ৰসংগ হ'ল পূজা হ'ল সত্যনাৰায়ণৰ পাঁচালি পাঠ কৰিলে কিন্তু আমাৰ কথা হ'ল কি আমাৰ মানুহবিলাকে সত্যনাৰায়ণ পূজা পাতে গৃহস্থ হৈ ভিতৰত খোৱা বোৱাত ব্যস্ত হৈ থাকে কিন্তু চবতকৈ ইম্পৰ্টেণ্ট হ'লকে সত্যনাৰায়ণৰ যিখন পাঁচালি পাঠ কৰে সেইখন শুনিব লাগে গৃহস্থ হৈ বহিলেও শুনিব লাগে কিন্তু ইয়াত শুনিছে বাৰু মই বহুত জেগাত দেখিছোঁ এই পূজাতকৈও এই খোৱা খুৰিবোৰত বেছি গুৰুত্ব হয় কিন্তু ইয়াত বাৰু গৃহস্থই ধুনীয়াকৈ হেৰি কৰিছে ভাল লাগিছে বাকী আয়োজন ধুনীয়া জলপান খালোঁ জলপান নহয় জলপান আৰু বাকী ঘোলটো টেষ্টি হৈছিলে হয়নে ঘোলটো একদম মজা হৈছে আমাৰ এই বালিচাপৰি ব্ৰাহ্মণ গাঁৱৰ যিটো ঘোল বনে প্ৰত্যেক ঘৰতে সত্যনাৰায়ণ পূজালে একদম পাৰফেক্ট ঘোল মানে আৰু অইন মানে অসমতো নাপাব এইটো নাপাব সঁচা কথা কিন্তু এবাৰ খাই চালে গম পাব মানে হয় নাই মই মানে বহুত জেগাত খাই চাইছো কিন্তু মানে মই নিজৰ গাঁও বুলি বা কিবা হেৰি বুলি কোৱা নাই মানে ক'তো নাপাব ক'তো নাপায় এইটো মানে বঢ়িয়া হৈছে এইটো আমি সৰুৰ পৰা দেখি আহিছোঁ আজিও সেই ঘোল ব্যতিক্ৰম হোৱা নাই খুব সুন্দৰ বহুত টেষ্টি মানে সুন্দৰ হৈছে গতিকে সেইবিলাকে বাকীখিনি দৃশ্য দেখাব আপোনালোকক আৰু আমি ঘোলটোৰ কাৰণে মানে চবেই ৰৈ থাকো মানে আৰু আমাৰ মেইন মুখ্য আকৰ্ষণ আৰু মানে আহি চাব আপোনালোকে খাই চাব এবাৰ আহক আহি আমাৰ বালিচাপৰি ব্ৰাহ্মণ গাঁও মিলন মন্দিৰৰ কোনোবা এগৰাকী সদস্যৰ ঘৰত আপোনালোকে খাই চাওক আহি ঘোলটো খাই চাওক আৰু মানে ক'ব কমেণ্ট কৰি ক'ব আপোনালোকে ক'ব যে কেনেকুৱা লাগিছে আৰু এই ভিডিঅ'টো আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব গতিকে নতুন নতুন ভিডিঅ' পাই থাকিব বিভিন্ন ধৰণৰ সেয়া খাই লওক বাকী মই বেছি কথা নকওঁ ধন্যবাদ এইফালে দেখুৱাই থাকিম আৰু চাই থাকক আপোনালোকে মই দেখুৱাই গৈ থাকিম আমাৰ ৰাইজে খাই আছে আচলতে এটা বেছিকৈ খুৱাই থাকিবলগীয়া হৈছে এফালে বাহিৰতো আৰু এইফালে ভিতৰতো আৰু এইফালে বৰ্তাহঁত আহিছিলে দেৰগাঁৱৰ পৰা আৰু বৰ্তাহঁতেও পূৰা খাই আছে আৰু দেখুৱাই আছোঁ লাহে ধীৰে সকলোকে আৰু এয়া আমাৰ দাদাহঁতে চবেই খাই আছে আৰু এইফালে দীপা মাহীয়ে পূৰা দি আছে বাকী আমি খাবলৈ আছোঁ বাৰু দেখুৱাই আছোঁ আমাৰ ছোৱালীকেইজনী কথনীয়া আহিলে দেখুৱাই নাই নহয় পাছত দেখুৱাম খাই লওঁ প্ৰথমতে তাৰপিছত খাই মেলি লোৱাৰ পিছতে দেখুৱাম আৰু চ' গাইজ আমাৰ মানে ইহঁতি কেতিয়াবাতে আহিলে আৰু কিন্তু মানে দেখুৱাবলৈ মোৰ মানে অকণো টাইমেই হোৱা নাই টাইম মানে কি আৰু তাহাঁতি বহি আছে ঘোল চোল খালে কেনেকুৱা হ'ল মানে খানাটো কৈ দিওঁ একেবাৰে খোৱা অহালৈ ভাল লাগিলে বাৰু বাকী মই দুখিত বাৰু চবকে নাই মতা লগৰ সেইটো কাৰণে দুখিত নেক্সট মাতিম বাৰু দেই মানে হেৰি এইটো কি চবকে নাই মতা এইটো ক'ব আৰু কমেণ্টত নামাতিলি নি মই জানো বহুতে ক'ব বা বহুতে মোক আজিয়ে ক'ব চ' দুখ নকৰিবা বেয়া চেয়াও নাপাবা নেক্সট মাতিম চিয়'ৰ কথা দিছোঁ এইবাৰ থাকি গ'ল আৰু মৰমবোৰ একে আছে বৰ্তমান নাই নবা ক'ব ন পাহৰিলে বুলি মানে বৰষা হাই কৰি দিয়া অ' দিকলা হাই কৰি দিয়া পোৱালি কি নবা নোলাই ন আমি এতিয়া ফটো দুখনমান মাৰিলোঁ তাৰপিছত লগ পাইছোঁ মই একো খোৱাই নাই একেবাৰে আমাৰ চবেই এতিয়া খাবলৈ লৈছে দেই গোটেইবোৰে ৰ'ব আপোনালোকক অকণমান মই দেখুৱাই দিছোঁ খাই থাকোঁতে খিৰিকে দি তাৰপিছত আমি ফটো একপি মাৰিম মই দেখুৱাই লৈছোঁ ৰ সিফালে দি অকণমান দেখুৱাই দিছোঁ অ' মামাহী হাই কৰি দিয়া খানাটো খাই লোৱা তুমি ব্লগত এইবোৰ নেদেখুৱাবা দেই এয়া মামু মুনু চব বহিছে সেয়া মণিবই চব আৰু মাইকী সন্থা তাৰপিছত মই ফটো কৰি মাৰি লওঁ তাৰপিছতহে আকৌ সেই মই খাম বোলো মোৰ ঘোল চোল খাই দিলোঁ একদম ভোক গুচিয়ে গ'ল তাৰপিছত খাই থাকিম মই এতিয়া ফটো চটো মাৰি লওঁ আৰু আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' চল' কৰি দিব পাৰে তেতিয়া দেখি থাকিব আমাৰ ফটোবোৰ ন চাই দিব পাৰে পূজা চনা বুলি আছে আৰু কৰি দিব পাৰে যদি কৰে আৰু বাকী বাই বাই আকৌ লগ পাই আছোঁ আৰু ফটো চটো মাৰি মেলি দেই বাকী এতিয়া সকলো ৰাইজে খাই আছে ইয়াত এইফালে মাহঁতেও খাইছে আৰু খাই হ'লেই মই অকণমান বোলো দেখুৱাই দিওঁ মই পিছে আছোঁগৈ মই খোৱাই নাই মই খাম আৰু লাহে ধীৰে আৰু এইফালে চবেই খাই আছে আৰু এদাই হ'ল খাই মেলি ত' গাই চব মানুহ মানে চব মানুহ ঘৰা ঘৰি গৈছেগৈ মোৰ মাত কিবা কিবি হৈ গৈছে মানে এতিয়া ইহঁতি আহিছিলে লগৰকেইজনীও গ'লগৈ এইফালে চব মানে বহুত দেৰি পিছতে লগ পাইছে এইফালে যাবলৈ ওলাইছে মামাহীহঁত ইহঁতৰ ৰক্ষা নাই যায় আজি মুনুমাহীহঁত থাকিব বাৰু কাইলৈ যিটো আই সবাহ আছে কৈছিলোঁৱে বাকী ইহঁতে যায়গৈ ছোৱালী পৰীক্ষা চলি আছে মানে এতিয়াতো পৰীক্ষা চিজন নহয় জানো ঐ দাদা বাই বাই কৈ দে বাই বাই নাথাকা নি নাথাকে ছোৱালী পৰীক্ষা নিজা পৰীক্ষাও কিমান দিন আছে অ' দীপা মাহীও যায়গৈ নি এওঁ কেনি যায় বাই বাই দি দে তহঁতৰ বাই বাই দি দিয়া ঘৰৰ ৰাইজখিনি আছে অকণমান কথা পাতিম দেই এতিয়া চবৰে লগতে মানে বহুত দিন হ'ল বৌবহঁতক বহুত দিন লগ মানে বৌব অসন্তোষ আৰু মোলৈ কিবা কিবি কৈছে সি ফোন চোন ডাঙৰ হ'ল আজিকালি মই ডাঙৰ নাই হোৱা
মনত পৰে আগৰ ববলে ফোন কৰি থাকে আজিকালি ফোন কৰিবলৈ পাহৰি গ'ল এই নহয় মানে মই ইমান দিন ব্লগ দিয়া নাই ৰাইজেও গম পাই আচলতে অকণমান ব্যস্ত থকাৰ কাৰণে এনেকুৱা হয় বাৰু কিন্তু কৰিম এতিয়া ফোন কৰিম আৰু দেওবাৰ দেওবাৰে ফোন কৰিম মই কথা দিছোঁ আজি ব্লগৰ জৰিয়তে অইনবাৰত টাইম নাপালোঁ দেওবাৰে ফোন কৰিম তাৰপিছত এইফালে নিপুমুহা বহি আছে এইফালে বৰ্তা এইফালে খুৰাই কিবা বতাই আছে এই দাদাজনক তাৰপিছত সেয়াই আৰু চাই থাকক মই একো খোৱাই নাই মই খাই লওঁগৈ খাই মেলি লগ পাই আছোঁ দেই চবকে আৰু কাপোৰযোৰ চেঞ্জ কৰি লওঁ যিহেতু সেই ৰাতিপুৱাৰ পৰাই মানে একদম পিন্ধি আছোঁ এতিয়া সত্যনাৰায়ণ পূজা ভাগিলে ভাল লাগিলে মানে একদম ধুনীয়াকৈ হৈ গ'ল আৰু পূজা ভাগ বাকী মই খাই মেলি লওঁ তাৰপিছত লগ পাই আছোঁ বাকী আজি আমাৰ সত্যনাৰায়ণ পূজা খানা এয়াই শুকান ভাজি এটা লালমোহন এইবোৰ আৰু কিবা কিবি আছে খাই লওঁ জলপানো আছে মই জলপান নাখাওঁ বাৰু আচলতে ঘোল খাই দিলে খাবলৈ মন নাযায় তথাপিতো খাই লওঁ তাৰপিছত লগ পাই আছোঁ দেই হেল্ল' এভৰিৱান এতিয়া আমাৰ সকলো ৰাইজ গ'ল ভাল লাগিলে একদম বহুত ধুনীয়াকৈ হৈ গ'ল আচলতে সত্যনাৰায়ণ পূজা ভাগ আৰু এতিয়া চব গ'লগৈ আৰু বৰ্তাহঁত আহিছিলে দেৰগাঁৱৰ পৰা বৰ্তাহঁতো গ'লগৈ ইফালে মাহীহঁত আছে বাৰু মুনুমাহীহঁত থাকিলে মুহা আৰু মুনুমাহী যিহেতু কাইলৈও মানে আইসবাহ আছে আৰু আইসবাহ ব্লগ নিদিওঁ বাৰু আৰু নেক্সট কিবা এটা ধুনীয়া ভিডিঅ' আহি আছে আৰু আজি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু আপুনি যদি মোৰ চেনেলত নতুন দেন চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব সোনকালে 1K হ'ব লাগে আৰু নে কি কয় একেলগে পাৰ্টি কৰিম সকলোৱে আৰু যিয়ে নহওক বাৰু আজি ভিডিঅ'টো বহুত বেছি চাগে দীঘল হৈছে চাগে আৰু দেই কাৰণ মই আজি গোটেই সত্যনাৰায়ণ দেখুৱাইছোঁ আৰু যিমান পাৰোঁ মানে চেষ্টা কৰিছোঁ তাৰ মাজতে আৰু আই হোপ আপোনালোকেও ভাল পাব এনজয় কৰিব আৰু আমাৰ কেনেকৈ কি হয় অকণমান মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু নিয়ম চবফালে বেলেগ বেলেগ যিহেতু আৰু আপোনালোকেও ভাল পাব চাব মৰম দিব আৰু বেছি আৰু দীঘল নকৰোঁ আৰু যিহেতু ভাগিলে সত্যনাৰায়ণ পূজা আৰু মানুহো গ'ল আৰু মোৰ ব্লগো এদায় কৰোঁ আকৌ এটা ধুনীয়া ভিডিঅ' সৈতে লগ পাই আছোঁ লাভ ইউ গাইজ